আমাৰ আজি যি চাবুৱা কয়লাবাৰী ডুমডুমনি টিলাত আমাৰ কিছু সময় আগতে আমাৰ এখন সভা হৈ গৈছে। আমাৰ ইয়াত মটক যুৱ ছাত্ৰ সন্মিলন, মটক সন্মিলন, মটক মহিলা পৰিষদৰ লগতে চাবুৱা বিভিন্ন অঞ্চলৰ পৰা অহা দল সংগঠন আৰু চাবুৱাবাসী ৰাইজৰ সহযোগ আমি আজি এই সভাখন অনুষ্ঠিত কৰিলোঁ। আমাৰ মেইন উদ্দেশ্য আমাৰ হৈ গ'ল যি আমাৰ অধিৱেশন, আমাৰ মটক সন্মিলন, মটক মহিলা পৰিষদ, মটক যুৱ ছাত্ৰ সন্মিলন যি অধিৱেশন আগন্তুক দ্বিবাৰ্ষিক অধিৱেশন, লগতে মটক যুৱ মহোৎসৱৰ আমাৰ যি অনুষ্ঠানটো আমি আজি এই চাবুৱাৰ কয়লাবাৰী আমাৰ যি পথাৰ আছে এই পথাৰতে আমি আজি আয়োজন কৰিব লৈছোঁ। আমাৰ এতিয়া উদ্দেশ্যটো হ'ল যে আমি এইটো মানে ফ'কাছ কৰি এই দিশটোত আমি কেনেকৈ আমাৰ এক্সপ'জাৰ দিব পাৰোঁ। আমাৰ জনগোষ্ঠীটো যুৱ মহোৎসৱৰ জৰিয়তে অন্যান্য ৰাজ্যৰ লগত বা ভাৰতবৰ্ষত আমাৰ পৰিচয় বা আমাৰ যুৱ প্ৰজন্মই কি শিকিব পাৰিব অন্যান্য মানে ৰাজ্য, আমি এটা পৰিকল্পনা কৰিছোঁ যে অন্যান্য ৰাজ্য বা বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা আমি বিভিন্ন মানে কিছুমান ছাত্ৰ ছাত্ৰী ভাল ভাল ইউনিভাৰ্চিটি IIT বা JNU জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি বা বেনাৰস হিন্দু ইউনিভাৰ্চিটি চবৰ পৰা আমি ছাত্ৰ ছাত্ৰী, কিছুমান টেলেণ্ট ছাত্ৰ ছাত্ৰী বা কিছুমান ডাঙৰ ডাঙৰ যিবিলাক UPSC উত্তীৰ্ণ হোৱা টপাৰ কিছুমান আছে, তেওঁলোকক আমি আমন্ত্ৰণ জনাবলৈ আমি প্ৰচেষ্টা চিন্তা কৰিছোঁ। নেশ্যনেল মিডিয়া হাউচৰ মানুহ আমি ইয়াত মানে মাতিবলৈ আমি মানে চিন্তা চৰ্চা কৰিছোঁ। আৰু আমি ভাবোঁ যে বিভিন্ন ৰাজ্য, বেলেগ ৰাজ্যতো থকা